মই আছো বৰ্তমান আমলখি গাঁও পঞ্চায়তৰ 9 নম্বৰ ৱাৰ্ড। এইটো মিছা অঞ্চল, আমলখি গাঁও পঞ্চায়তৰ এলেকা এইটো। আৰু ইয়াত দেখা গৈছে, কেমেৰা চাৰ্জক মই দেখুৱাবলৈ ক'ম, চাৰিওফালে পানী। এইটো এটা 9 নম্বৰ ৱাৰ্ডৰ চাৰিওফালে এনেধৰণে পানী। এতিয়া ঘৰৰ ভিতৰত পানী সোমাইছে। ৱাৰ্ড মেম্বাৰগৰাকী আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম কি ক'ব। দেখা গৈছে মিছা এইটো আচলতে অঞ্চল, যিটো চাইলেনযুক্ত পথ বনোৱাৰ পিছৰ পৰা আপোনালোকৰ এনেকুৱা ব্যৱস্থা হয়, পানী বৰষুণ বেছি আহিলে ইয়াত পানী হৈ যায়। এই ক্ষেত্ৰত কিয় এনেধৰণে হৈছে, বা ইয়াৰ সংশ্লিষ্ট বিভাগক এই বিষয়ে জনাইছিলে নাই? যোৱাকালি আমাৰ মন্ত্ৰী মহোদয় আহিছিলে, গোটেইখিনি প্ৰত্যক্ষ কৰিলে। আপোনাৰ যিটো সৰুৱে যিটো কণ্টেক্ট লৈছিলে, কণ্ট্ৰেক্টৰ কেইটাও আহিলে এটা চলিউশ্যন ওলাব লাগে বুলি, কিন্তু এতিয়ালৈকে একো চলিউশ্যন হোৱা নাই। পানীখিনি এতিয়ালৈকে জমা হৈ আছে। এইখিনি পানীত কেনেকৈ নিব পাৰি, ইয়াৰ পৰা কেনেকৈ পানীখিনি হেৰি কৰিব পাৰি, একো চল্ভেই হোৱা নাই। মানে চাইলেনযুক্ত পথৰ কাষতো নলা বনাইছিলে, নলাৰ পানী কি নাযায় নেকি? নলাইদি পানী ওলাই নাযায় নেকি? নলা কিছুমান ঠাইত মানুহে ঘৰ বনাই থৈ দিছে। নলাৰ ব্যৱস্থা প্ৰশাসনে কৰিব লাগে, কিন্তু এতিয়ালৈকে কৰা হোৱা নাই। কিমান ঘৰ মানুহ পানী এতিয়া এনেধৰণে দুৰ্ভোগ ভুগি আছে? এতিয়া আমাৰ এইখিনিত প্ৰায় 40-50 ঘৰ হ'ব এইটো এৰিয়াত, আৰু সিফালৰখিনি আছে। বৰ্তমান মানে যিটো চাইলেনযুক্তৰ আগত মানে পানীটো আহি থাকে, এইটো ডিজুনৈৰ পৰা পানীটো কাটি পেলাই মিছা পল' ক্লাবৰ পৰা পানীটো ওলায়। যেতিয়া চাইলেনযুক্তই NSDCয়ে কামটো কৰিছিলে, ইয়াত যিটো ড্ৰেইন বনাইছে পানী ওলাই যাব পাৰে, ইয়াৰ কোনো সুব্যৱস্থা হোৱা নাই। পানীটো যাব লাগে মিছা নদীলৈ বা ডিজু নদীলৈ, তেওঁলোকে কিন্তু বেকাকেহে বনাই পেলাই আধা কাম কৰি এৰি থৈ গুচি মানে নলা এটা বনাব লাগে কাৰণে তেওঁলোকে বনাই থৈ দিছে, কিন্তু তাত পানী কোনফালেদি যাব কোনো তেনেধৰণৰ ব্যৱস্থা নাই। আৰু যিসকলে কাম কৰিছে, ধৰি লওক তেওঁলোকক ক'বলৈ মানে ভাষা নাইকিয়া। ইঞ্জিনিয়াৰ হয় নে মানে কোনোবা হেৰি হয়, মানে ফুটপাথৰ পৰা কোনোবা মিস্ত্ৰী আনি পেলাই কাম কৰাইছে, তেনেকুৱা মানুহ হয়। গতিকে এতিয়া এইটো ভাঙি পেলাই আমি হয়তো SP পেট্ৰল পাম্পৰ ওচৰত আমি খুলি চাইছিলোঁ পানীটো যাব পাৰে নেকি, কিন্তু কোনো ব্যৱস্থা নাই। তাৰপিছত NSDCLৰ মানুহ RP দাস বুলি পেলাই এজন আছিলে, তেওঁ আমাক জনাইছিলে যে এইটো বন্ধ কৰি দিওঁ নেকি। যদি সেই বাটটো যদি আমাক বন্ধ কৰি দিয়ে, ইফালৰ পানীখিনি আমাৰ নাইকিয়া হ'ব। কিন্তু এতিয়া কণ্টিনিউ বৰষুণ হৈয়ে আছে, আজি কেইবাদিন ধৰি। যোৱা ৰাতিও ভাল বৰষুণ দিলে। এতিয়া এই সচৰাচৰ দুখীয়া মানুহ যিখিনি ইয়াত আছে, প্ৰায় ঘৰেই মানে পানীৰ তলত ডুব গৈছে। এই মানুহ কি ঘৰৰ মানে এতিয়া নাজু অৱস্থা হৈছে, আৰু ইয়াত এতিয়া ধৰি লওক বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে। সেই এজন যুৱক মই দেখুৱাবলৈ ক'ম, তেওঁ সেই ঘৰৰ পৰা এতিয়া ওলাই আহিছে। এনেধৰণেই আচলতে তেওঁলোকৰ কোনো পথ নাই। এতিয়া এই পথৰ ওপৰত পানী যিহেতু, গতিকে এনেধৰণেই সকলো আহিবলগীয়া। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল, বিদ্যালয়লৈ যোৱা ছাত্ৰ ছাত্ৰীসকল, বিদ্যালয় যিহেতু এতিয়া খুলিছে, কিন্তু তাৰ কাষতে থকা LP স্কুল বৰ্তমান বন্ধ হৈ আছে, যিটো তাত পানী সোমাই আছে। আৰু ৰোগীয়াসকলক নিবলৈ অসুবিধা হৈছে। কি ক'ব যে দেখা গৈছে পানী চাৰিওফালে আপোনালোকৰ কৃত্ৰিম পানী, বানপানীটো যিটো ইতিমধ্যে মন্ত্ৰী মহোদয় আহি ইয়াত আপোনালোকৰ গোটেই কথা চোৱা চিতা কৰি গৈছে, এতিয়ালৈকে পানী নিষ্কাশনৰ কোনো ব্যৱস্থা হোৱা নাই। হয়, এইটো আপোনাৰ 4 লাইনৰ কাৰণে হৈছে, পানীটো যত যি হৈছে। আৰু কিছু মানুহে ৰাস্তা বন্ধ কৰি দিছে, সেইটো কাৰণে আজি পানী আহিছে এনেকুৱা ভুক্তভোগী। যিসকলে মানে ডাঙৰ ডাঙৰ বিল্ডিং বনাইছে, তেওঁলোকে পথবিলাক পানী যোৱা ৰাস্তা বন্ধ কৰিছে। হয়, তেনেকুৱা ৰাস্তা বন্ধ কৰি দিছে, সেইটো কাৰণে আজি ৰাইজৰ এনেকুৱা অৱস্থা হৈছে।